নিৰ্মীয়মান উৰণ সেতুৱে প্ৰাণ ল'লে এজন গৃহৰক্ষী জোৱানৰ কৰ্তব্যৰত অৱস্থাত জেচিবিয়ে খুন্দিওৱাৰ ফলত মৃত্যুক সাৱটি ল'লে চান্দমাৰী আৰক্ষী থানাৰ গৃহৰক্ষী জোৱান পদেশ্বৰ কলিতাই। বামুণী মৈদামত এই কৰুণ ঘটনাটো সংঘটিত হৈছে, যিহেতু চান্দমাৰীৰ উৰণ সেতুৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু সেই উৰণ সেতুত কৰ্তব্যৰত অৱস্থাতে পদেশ্বৰ কলিতা নামৰ গৃহৰক্ষী জোৱানজনক উৰণ সেতুৰ ঠিকাদাৰী যি প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানত কৰ্মৰত জেচিবিয়ে খুন্দা মৰাৰ ফলত থিতাতে মৃত্যুক সাৱটি ল'লে সেই গৃহৰক্ষী জোৱানজনে। এই ঘটনাৰ পিছতেই সেই উদণ্ড জেচিবি চালকজনক আটক কৰা হৈছে আৰু জেচিবিখনো যিহেতু জব্দ কৰা হৈছে আৰু সেই উদণ্ড চালকজনৰ ভুলৰ বাবেই কৰ্তব্যৰত অৱস্থাত চান্দমাৰী আৰক্ষী থানাৰ পদেশ্বৰ কলিতা নামৰ গৃহৰক্ষী জোৱানজনে অকাল মৃত্যুক সাৱটি ল'ব লগা ঘটনাই সকলোকে শোকাকুল কৰিছে।